নমস্কাৰ আপোনালোকে চাই আছে টাইম 10+ म्यानमाৰত মৃত্যুৰ মিছিল ভূমিকম্পত হাজাৰৰো অধিক নিহত ভাৰতৰ অপাৰেচন ব্ৰহ্ম আৰম্ভ म्यानमार আৰ্থকুৱেক লাই म्यानमाৰত সামৰিক নেতৃত্বাধীন চৰকাৰে কয় যে বিধ্বংসী ভূমিকম্পৰ ফলত হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে শুক্ৰবাৰে म्यानमाৰত সংঘটিত প্ৰচণ্ড ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা 1000ৰো অধিক অতিক্ৰম কৰিছে আনহাতে 2376 জন লোক আহত হৈছে দেশখনৰ শাসনাধীষ্ঠ জান্তা সেনাই শনিবাৰে এই কথা কয় আনহাতে বেংককত আৰু প্ৰায় 10 জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে ইফালে দুৰ্যোগ প্ৰশমনৰ প্ৰতি প্ৰথম সহাৰিদাতা হিচাপে ভাৰতে म्यानमारক সাহায্য সামগ্ৰী আগবঢ়াইছে শনিবাৰে পুৱা বৈদেশিক মন্ত্ৰালয়ে কয় যে ভাৰতৰ পৰা প্ৰেৰণ কৰিবলগীয়া প্ৰথমটো সাহায্য সামগ্ৰীৰ ভিতৰত আছে তম্বু কম্বল স্লিপিং বেগ খাদ্যৰ পেকেট পৰিচ্ছন্নতা কিট জেনেৰেটৰ আৰু অত্যাৱশ্যকীয় ঔষধৰ 15 টন সামগ্ৰী ঐতিহাসিকভাৱে দেখা গৈছে যে ভূমিকম্প পীড়িত म्यानमारক সহায় আৰু সাহায্য আগবঢ়োৱা প্ৰথম ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰত হৈছে অন্যতম শেহতীয়া বিবৃতিত বৈদেশিক মন্ত্ৰালয়ে কয় যে ভাৰতে অপাৰেচন ব্ৰহ্ম আৰম্ভ কৰিছে আৰু म्यानमारত ভুক্তভোগীসকলক সহায় কৰাৰ বাবে প্ৰথম সহাৰিদাতা হিচাপে কাম কৰি আহিছে অপাৰেচন ব্ৰহ্ম ভাৰতে কালিৰ প্ৰচণ্ড ভূমিকম্পত ক্ষতিগ্ৰস্ত म्यानमाৰৰ লোকসকলক সহায় কৰিবলৈ প্ৰথম সহাৰিদাতা হিচাপে কাম কৰিছে আমাৰ 15 টন সাহায্য সামগ্ৰীৰ প্ৰথম খণ্ডত য'ত আছে তম্বু কম্বল স্লিপিং বেগ খাদ্যৰ পেকেট পৰিচ্ছন্নতা কিট জেনেৰেটৰ আৰু অত্যাৱশ্যকীয় ঔষধ